নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 27 ছেপ্টেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ৰাতিপুৱাৰ প্ৰথমটো বিগ পলিটিকেল ব্ৰেকিং নিউজ বিটিচিত বিপিএফে চৰকাৰ গঠন কৰিছে বিটিচিৰ নতুন চিফ হাগ্ৰামা মহিলাৰী সমষ্টিয়ে যোৱাকালি বিপিএফৰ জয়কাৰ দেখিবলৈ পোৱা গৈছে বিটিচিত সম্পূৰ্ণৰূপে এতিয়া সফল হৈছে হাগ্ৰামা মহিলাৰী ফেইল হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰমোদ বড়ো মেজিক নাম্বাৰ অতিক্ৰম কৰি এখনৰ পাছত আন এখন আসনত জয়ী হৈছে বিপিএফ দলৰ প্ৰাৰ্থীসকল দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰীৰ বৃহৎ জয় চিৰাং সমষ্টিত বিপিএফৰ পানীৰাম ব্ৰহ্মৰ বৃহৎ জয় ধনশিৰিত বিপিএফৰ ফ্ৰেছ মুছাখাৰীৰ জয়লাভ হোৱাৰ খবৰ হৰিশিঙাত ত্ৰিদীপ দৈমাৰীৰ শেষ সাক্ষী বিপিএফৰ জয়কাৰ দেখিবলৈ পোৱা গৈছে বিটিচি নিৰ্বাচনত সম্পূৰ্ণৰূপে বিফল হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰীৰ ধুমুহাত হাগ্ৰামা মহিলাৰীৰ সুনামিত ধৰাশায়ী হ'ল বিজেপি আৰু ইউপিপিএল হিমন্ত বিশ্ব শৰ্মাৰ যাদু নচলিল বিটিচি নিৰ্বাচনৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ হৈ ষ্টাৰ কেম্পেইনাৰ হিচাপে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল কিন্তু কোনো ধৰণৰ ফল নাপালে ভাৰতীয় জনতা পাৰ্টীয়ে কেৱল মাত্ৰ 6খন আসনতেই সীমাবদ্ধ হ'ল ভাৰতীয় জনতা পাৰ্টি বিটিচিত এইবাৰ চৰকাৰ গঠন বিপিএফৰ পুনৰবাৰ বড়োভূমিত বিপিএফৰ উত্থান দেখিবলৈ পোৱা গৈছে হাগ্ৰামা মহিলাৰীৰ শক্তি হাগ্ৰামা মহিলাৰীৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰ কিয়নো সমাগত 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিটিচি নিৰ্বাচনক কোৱা হৈছিল ছেমিফাইনেল আৰু সেই ছেমিফাইনেলতে এক প্ৰকাৰ ফেইল হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৃহৎ পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হ'ল হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ দল আৰু আনপিনে প্ৰমোদ বড়োৰ ইউপিপিএল দলো ধৰাশায়ী হ'ল হাগ্ৰামা মহিলাৰীৰ সন্মুখত হাগ্ৰামা মহিলাৰীৰ সুনামিত এক প্ৰকাৰ নাইকিয়া হৈ গৈছে বিজেপি আৰু ইউপিপিএল চাৰিওফালে কেৱল হাগ্ৰামা মহিলাৰীৰ যাদু দেখিবলৈ পোৱা গৈছে 25খন আসনত জয়লাভ কৰিছে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলে বিটিচিৰ ৰাইজে দেখুৱাই দিছে এইবাৰ বিটিচিত নতুন চৰকাৰ বিপিএফৰ বিটিচিৰ নতুন চিফ হাগ্ৰামা মহিলাৰী আমি জনাই আছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এয়া ৰাজনৈতিক পট পৰিৱৰ্তন হোৱাৰ খবৰ কিয়নো এই বিটিচি নিৰ্বাচনে যথেষ্ট প্ৰভাৱ পেলাব 2026 চনৰ বিধানসভা নিৰ্বাচনত হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী প্ৰচাৰ সভাতেই কৈছিল বিটিচিত এইবাৰ 1 নম্বৰত থাকিব বিপিএফ আৰু হেয়াই হ'ল 1 নম্বৰত আছে বিপিএফে ইতিমধ্যে চৰকাৰ গঠন কৰিছে আৰু বিপিএফ নেতা কৰ্মীসকলৰ মাজত এতিয়া আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে ফটকা ফুটাই তেওঁলোকে আনন্দ কৰিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী বিপিএফৰ মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছতেই আনন্দ উৎসৱ বিজয় উৎসৱ দেখিবলৈ পোৱা গ'ল সম্পূৰ্ণৰূপে ফেইল হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে যথেষ্ট বেয়া খবৰ কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমান আশা কৰিছিল সেই আশাৰ হয়তো 10% ফলাফল লাভ কৰিবলৈ সফল নহ'ল বিটিচিত যদি চলিছে কেৱল হাগ্ৰামা মহিলাৰীৰ যাদু চলিছে হাগ্ৰামা মহিলাৰীৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 2026 চনৰ বিধানসভা নিৰ্বাচনত কিবা এটা যে হ'বলৈ গৈ আছে সেয়া নিশ্চিত হৈ পৰিছে বিটিচিত কিন্তু এইবাৰ খেল খেলিছে হাগ্ৰামা মহিলাৰীয়ে বিজেপিক এক প্ৰকাৰ ধৰাশায়ী কৰি দিলে হাগ্ৰামা মহিলাৰীয়ে অকলে হাগ্ৰামা মহিলাৰীয়ে বিজেপি আৰু ইউপিপিএলক পানী খুৱাই দিছে বুলি এতিয়া মন্তব্য কৰিছে বকুতেই হাগ্ৰামা মহিলাৰীয়ে যে 2026 চনৰ বিধানসভা নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে বিটিচিত এতিয়া নতুন চৰকাৰ বিপিএফৰ আৰু বিটিচিৰ নতুন চিফ হৈছে হাগ্ৰামা মহিলাৰী আন এটা ব্ৰেকিং নিউজ আহি পৰিছে বিটিচিৰ পৰিষদীয় নিৰ্বাচনত বিজেপিৰ বিধায়ক পৰাস্ত হৈছে খুদ ভাৰতীয় জনতা পাৰ্টিৰ এজন বিধায়ক পৰাস্ত হৈছে বিটিচি নিৰ্বাচনত বিজনীৰ বিধায়ক তথা থুৰিবাৰীৰ বিজেপি প্ৰাৰ্থী অজয় কুমাৰ ৰায় বিপিএফৰ খলিলুৰ ৰহমানৰ লগত 4027টা ভোটৰ ব্যৱধানত পৰাস্ত হৈছে বুলি জানিব পৰা গৈছে বিটিচি নিৰ্বাচনত খুদ পৰাস্ত হৈছে ভাৰতীয় জনতা পাৰ্টিৰ এজন বিধায়ক দিবলৈ আন এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যুৰ মূল অভিযুক্ত
মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ছ'চিয়েল মিডিয়াত পোষ্ট অসম সদায় মোৰ ঘৰ আছিল ভৱিষ্যতলৈ থাকিব যিসকল দুখিত তেওঁলোকৰ বেদনাত মই সমভাগী মই পলাই যোৱা নাই মই গুৱাহাটীলৈ আহিম SIT তথা ৰাইজৰ আগত মোৰ পক্ষ ভাঙি ধৰিম এইদৰে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই সামাজিক মাধ্যম যোগে মুকলি চিঠি প্ৰকাশ কৰিছে কিমান দুঃসাহস সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে যিসমূহ অভিযোগ উত্থাপন কৰা হৈছিল সেই অভিযোগৰ পিছত 8টা দিনৰ পিছত সামাজিক মাধ্যম যোগে চিঠি লিখিছে সিদ্ধাৰ্থ শৰ্মাই নীৰৱতাক ভুল বুজিব পাৰে কিছুমান লোকে ভাবে যে যদি মই একো নকওঁ বা লগে লগে ঘূৰি নাহোঁ তেন্তে ইয়াৰ অৰ্থ হ'ব যে মই কিবা ভুল কৰিছোঁ সেইবাবে মই এই চিঠিখন লিখিছোঁ মই সকলোকে জনাব বিচাৰিছোঁ যে মোৰ লুকুৱাবলৈ একো নাই মই পলাই যোৱা নাই মোৰ সুৰক্ষাৰ আশ্বাস আৰু সত্য ভাঙি ধৰাৰ এক উচিত সুযোগ পোৱাৰ লগে লগে মই গুৱাহাটীলৈ আহিম আৰু SIT তথা ৰাইজৰ আগত মোৰ সকলো তথ্য দাঙি ধৰিম এইদৰে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই সামাজিক মাধ্যমত পোষ্ট কৰিছে কিমান দুঃসাহস কৰিছে সিদ্ধাৰ্থ শৰ্মাই নিজেতো লিখিব নোৱাৰে অসমীয়া ভাষা তথাপিও বেলেগৰ হতুৱাই অসমীয়া ভাষাত চিঠি লিখিছে সিদ্ধাৰ্থ শৰ্মাই ৰাইজে পুনৰবাৰ সিদ্ধাৰ্থ শৰ্মাক লৈ কৰিছে তীব্ৰ সমালোচনা শীঘ্ৰেই সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ দাবীও উত্থাপন কৰা হৈছে আন এটা ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে পোষ্টমৰ্টেম ৰিপৰ্টটো কি হ'ল পৃথিৱীৰ যিকোনো প্ৰান্তত থাকিলেও চুচৰাই আনি গ্ৰেপ্তাৰ কৰিব লাগিব কালপ্ৰিট কেইটাক জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই উলিয়ালে মম শিখা সমদল আসুৰ নেতৃত্বত যোৱা নিশা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দাবীৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰা হৈছিল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি সদৌ অসম ছাত্ৰ সন্থাৰ মম শিখা সমদল উজান বজাৰৰ পৰা শহীদ ন্যাসৰ পৰা লতাশিললৈ সমদল সদৌ অসম ছাত্ৰ সন্থাৰ সমদলত অংশগ্ৰহণ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সভাপতি উৎপল শৰ্মাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰা হৈছে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগিব সিদ্ধাৰ্থ শৰ্মা য'তেই নাথাকক কিয় ধৰি আনিবই লাগিব মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক আইনৰ সুৰঙালৈ কোনো সাৰি যাব নোৱাৰিব প্ৰতিবাদ সাব্যস্ত কৰি এই হুংকাৰ প্ৰদান কৰা হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ফালৰ পৰা সিদ্ধাৰ্থ শৰ্মাই এফালে মুকলি চিঠি প্ৰকাশ কৰিছে আৰু আনফালে সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী আসুৰ আন এটা ব্ৰেকিং নিউজ ভিক্টৰ দাস আৰু অজয় ফুকনক পুনৰ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে যোৱা নিশা মুকলি কৰি দিয়া হৈছিল ভিক্টৰ দাস আৰু অজয় ফুকনক মুকলি কৰি দিয়াৰ কিছু সময়ৰ পিছতেই পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে ভিক্টৰ দাস আৰু কণ্ঠশিল্পী অজয় ফুকনক আদালতৰ পৰা ওলাওতেই পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে দুয়োকে আৰু যোৱা নিশা মুকলি কৰি দিয়া হৈছিল এই দুইজন ব্যক্তিক কিন্তু তাৰ পিছত জামিন লাভ কৰাৰ পিছতো পুনৰবাৰ গ্ৰেপ্তাৰ কৰা হৈছে অজয় ফুকন আৰু ভিক্টৰ দাসক আৰক্ষীক আক্ৰমণৰ অভিযোগ পূৰ্বে গ্ৰেপ্তাৰ হৈছিল অজয় ফুকন আৰু ভিক্টৰ দাস অজয় ফুকন আৰু ভিক্টৰ দাসে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ বাবে কৰিছিল প্ৰতিবাদ আৰু সেই প্ৰতিবাদস্থলীৰ পৰাই গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতেই সমগ্ৰ অসম জুৰি অসম আৰক্ষীক লৈ কৰিছিল সমালোচনা সমগ্ৰ ৰাজ্যবাসীয়ে আৰু তাৰ পিছতেই যোৱা নিশা এৰি দিয়া হৈছিল ভিক্টৰ দাস আৰু অজয় ফুকনক এৰি দিয়াৰ কিছু সময় পিছতেই পুনৰবাৰ গ্ৰেপ্তাৰ কৰা হৈছে ভিক্টৰ দাস আৰু অজয় ফুকনক আন এটা গুৰুত্বপূৰ্ণ খবৰ সামাজিক মাধ্যমত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ পোষ্ট অভিযুক্তই স্ক্ৰিপ্টেড চাফাই গাই আছে মুকলিকৈ ঘূৰি ফুৰিছে বিগত 8 দিনৰ লগত আকৌ 10 দিনৰ সময় দিয়া হৈছে ন্যায় বিচাৰি জনতা জেললৈ গৈছে অসমীয়াৰ আবেগৰ উত্তাপ জুখিব খুজিছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে যুগদ্ৰষ্টা মহানায়কগৰাকীক ন্যায় প্ৰদানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকাত আমি লজ্জা অনুভৱ কৰিছোঁ বুলি প্ৰতিক্ৰিয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ভিক্টৰ দাস অজয় ফুকনক গ্ৰেপ্তাৰ আৰু জুবিন অনুৰাগীৰ ওপৰত অসম আৰক্ষীয়ে কৰা আক্ৰমণৰ পিছতেই এইদৰে বিজেপি চৰকাৰ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে লুৰিণজ্যোতি গগৈক ন্যায় বিচাৰি হৃদয়ৰ হাহাকাৰ আৰু ঘৰে ঘৰে সোমাই হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষীৰ অসমীয়া মানুহক অত্যাচাৰ বৰ কষ্ট পাইছে জুবিন গাৰ্গৰ আত্মাই বৰ কষ্ট পাইছে আৰক্ষীক অত্যাচাৰ কৰিবলৈ নিৰ্দেশ দি কি বুজাব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘনিষ্ঠ মানুহবোৰৰ নাম অভিযুক্তৰ তালিকাত থকাৰ বাবেই দমন নীতি আৰম্ভ কৰিছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ দেশত দমন নচলিব ধিক্কাৰ জনাইছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰক্ষী প্ৰশাসনক জুবিনক আৰু কষ্ট নিদিব
জুবিন গাৰ্গক ন্যায় দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই আহ্বান জনাইছে লুৰিণজ্যোতি গগৈয়ে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিধায়ক অখিল গগৈৰ সামাজিক মাধ্যমত পোষ্ট অভিযুক্ত শ্যাম কানু আৰু সিদ্ধাৰ্থই সাফাই গাই আছে ন্যায় বিচাৰিবলৈ গৈ অজয় ফুকন ভিক্টৰ দাস সহ আন 10 জন জেললৈ গৈছে অসমীয়া ন্যায় বিচাৰি যাও এইদৰে সামাজিক মাধ্যমত পোষ্ট কৰিছে শিৱসাগৰৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এফালে ন্যায় বিচাৰি জনতাই কৰিছে হাহাকাৰ আৰু আনফালে যিকেইটা কালপ্ৰিট অভিযুক্ত সেই অভিযুক্ত কেইটাই মুকলিকৈ আকাশৰ তলত ঘূৰিছে আৰু সাফাই গাই আছে তথাপিও গ্ৰেপ্তাৰ কৰিবলৈ হত সাহস নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া ব্যৰ্থতা বুলি মন্তব্য অখিলৰ পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীৰ জেলত যাব লাগিছিল কোন আৰু জেললৈ যাবলগীয়া হৈছে কোন এয়া আমাৰ ভাতৃ অজয় ফুকন আৰু তেওঁৰ লগত কেইবাজনকো বৰ্তমান ৰেডি কৰা হৈছে ন্যায়িক জিম্মালৈ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি থমকি ৰ'ব লগা হ'ল অজয়ৰ দৰে সাহসী হত্যাবোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পুলিচ প্ৰশাসনলৈ আহ্বান ইমান নিষ্ঠুৰ নহ'ব সময় বৰ নিষ্ঠুৰ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কৰা প্ৰতিবাদৰ ওপৰত আৰক্ষীয়ে কৰা লাঠি চাৰ্জ ভিক্টৰ দাস আৰু অজয় ফুকনক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত এইদৰে বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ প্ৰশাসনলৈ মন্তব্য কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ মন্তব্য সময় বৰ নিষ্ঠুৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ চিআইডিৰ 10 দিন জামিন বিচাৰি আদালতে শ্যাম কানু প্ৰবাসী অসমীয়া চিআইডিয়ে জাননী লাভ কৰাৰ পিছতেই এতিয়া ধুমুহাৰ সৃষ্টি হৈছে শ্যাম কানু মহন্ত আৰু আন লোকসকলৰ মাজত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত দিবলৈ চেষ্টা কৰিছোঁ ইতিমধ্যেই চিআইডিৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে চিআইডিয়ে বান্ধি দিয়া 10 দিনৰ সময়ৰ পূৰ্বে জামিন লাভৰ যুঁজা শ্যাম কানুনৰ জামিন বিচাৰি আদালতে 11 প্ৰবাসী অসমীয়া চিআইডিয়ে বান্ধি দিয়া 10 দিনত আইনৰ সুৰঙা বিচাৰিছে অভিযুক্তই ৰাজ্যৰ অধিবক্তাৰ সঁহাৰি নাপাই দিল্লীৰ অধিবক্তাৰ কাষ চাপিছে লুক আউট নোটিছৰ দীঘলীয়া সময়তে হাৰি যাব নেকি সকলো অভিযুক্ত শ্যাম কানু মেনেজাৰ সিদ্ধাৰ্থই গ্ৰেপ্তাৰৰ পূৰ্বেই পাব নেকি জামিন সম্পূৰ্ণ ঘটনাৰ তদন্তক লৈ এতিয়া উঠিছে কেতবোৰ ডাঙৰ প্ৰশ্ন ছিংগাপুৰৰ উচ্চায়ুক্তক যোগাযোগ কৰাৰ পূৰ্বে সুৰঙা বিচাৰি ফুৰিছে অভিযুক্তই চিআইডিয়ে বান্ধি দিয়া 10 দিনৰ সময়ৰ পূৰ্বে জামিন লাভৰ যুঁজা চলাইছে এতিয়া কালপ্ৰিট কেইটাই যোৱাকালি চিআইডিৰ ফালৰ পৰা নোটিছ জাৰি কৰা হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে যিসকল লোক জড়িত আছিল সেই আটাইকেইগৰাকী লোকলৈ চিআইডিৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছিল 10 দিনৰ ভিতৰত উপস্থিত হ'ব লাগিব চিআইডিৰ কাৰ্যালয়ত আৰু সেই জাননী লাভ কৰাৰ পিছতে এতিয়া অধিবক্তাক বিচাৰি হাহাকাৰ কৰিছে শ্যাম কানু আৰু সিদ্ধাৰ্থসকলে দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গে কেতিয়াও বিচৰা নাছিল হিংসাত্মক প্ৰতিবাদ চিআইডিৰ বাহন ভঙাৰ বাবে 9 জনক গ্ৰেপ্তাৰ জুবিনৰ ন্যায়ৰ দাবীত নিশা হিংসাত্মক প্ৰতিবাদী কাৰ্যসূচী চিআইডিৰ বাহন ভঙাৰ অপৰাধত 9 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে সিদ্ধাৰ্থৰ ঘৰৰ বাহিৰত প্ৰশাসনৰ বাহনলৈ দলিয়াইছিল শিলগুটি একাংশ প্ৰতিবাদকাৰীয়ে আৰক্ষীকো প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন ভিক্টৰ অজয় ফুকনৰ লগতে মুঠ 9 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কল্যাণ দাস মিজানুৰ আলী প্ৰসেনজিৎ দেখ গ্ৰেপ্তাৰ মানস তালুকদাৰ অৰূপ ডেকা মেথিউ মাৰাক গ্ৰেপ্তাৰ ফটাশিল আমবাৰী থানাত গোচৰ ৰুজু কৰিছিল চিআইডিয়ে জুবিনৰ ন্যায়ৰ দাবীত নিশা হিংসাত্মক প্ৰতিবাদী কাৰ্যসূচী আৰু সেই হিংসাত্মক প্ৰতিবাদী কাৰ্যসূচীৰ বাবে 9 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে জুবিন গাৰ্গে কেতিয়াও হিংসাত্মক প্ৰতিবাদ বিচৰা নাছিল জুবিন গাৰ্গে হিংসাক বেয়া পাইছিল গতিকে জুবিন গাৰ্গৰ প্ৰতি আপোনালোকে সন্মান জনাই হিংসাত্মক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ নকৰিব এই আহ্বান জনাইছে অভিনেতা যতীন বৰাই আন এটা ব্ৰেকিং নিউজ ফটোৱে মিছা কথা নকয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শ্যাম কানু মহন্তৰ ফটো ভাইৰেল মুখ্যমন্ত্ৰীয়ে মিছা মাতিছে শ্যাম কানুৰে আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ সম্পৰ্ক সেই ফটোবোৰেই যেন সেইবোৰ কথা কৈ গৈছে মুখ্যমন্ত্ৰী যিমানেই মিছা নামাতক কিয় মুখ্যমন্ত্ৰীৰ সৈতে কানুনৰ একাধিক ফটো ন্যায় নাপাব নেকি মৰমৰ শিল্পী জুবিন গাৰ্গে চিবিআই তদন্তৰ দাবী অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈৰ ফালৰ পৰা কেতবোৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰা হৈছে যোৱাকালি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এখন সংবাদমেল সম্বোধন কৰিছিল আৰু সেই সংবাদমেলতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শ্যাম কানু মহন্তৰ যি ঘনিষ্ঠতা সেই ঘনিষ্ঠতা
প্ৰকাশ কৰিছে লুৰিণজ্যোতি গগৈয়ে সামাজিক মাধ্যমত এৰি দিয়া হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু শ্যাম কানু মহন্তৰ কেতবোৰ ফটো মুখ্যমন্ত্ৰীয়ে যিমানেই মিছা নামাতক কিয় শ্যাম কানু মহন্তৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক নাই বুলি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই দাবীৰ পিছতেই লুৰিণজ্যোতি গগৈৰ মন্তব্য যদি হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাই মহন্ত বেপাৰীৰ তেন্তে এইবোৰ ফটোৱে কি কয় ফটোৱে কেতিয়াও মিছা কথা নকয় হিমন্ত বিশ্ব শৰ্মাৰ লগত একাধিক ফটো আছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যাম কানু মহন্তৰ আৰু এইদৰে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ সন্দৰ্ভত যোৱাকালি সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শ্যাম কানু মহন্তৰ মাজত থকা সম্পৰ্ক ফাদিল কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আটক হৈছে 4 প্ৰতিবাদকাৰী কি হ'বলৈ গৈ আছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত প্ৰতিবাদ কৰিলেও গ্ৰেপ্তাৰ কৰা হৈ আছে আৰু আনপিনে গছ কটাৰ বিৰোধ কৰাৰ বাবে 4 প্ৰতিবাদকাৰী গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে কি হৈছে আচলতে প্ৰতিবাদ কৰিলেই গ্ৰেপ্তাৰ কৰি আছে আৰক্ষীয়ে জুবিন গাৰ্গে বেয়া পাইছিল গছ কটা বন্ধৰ দাবীৰো জুবিন গাৰ্গে কৰিছিল প্ৰতিবাদ আৰু গছ কটা কৈছিল গছ কটাৰ বিৰোধিতাৰ প্ৰতিবাদ কৰিবলৈ গৈছিল আৰু প্ৰতিবাদ চলি থকাৰ মাজতেই 4 প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে প্ৰশ্ন উত্থাপন হয় জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদ কৰিলেও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গছ কটাৰ বিৰুদ্ধেও প্ৰতিবাদ কৰিলে আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰে প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ সন্দৰ্ভত সামাজিক মাধ্যমত পোষ্ট অৱসৰপ্ৰাপ্ত IPS বিষয়া বাইলট বৰুৱাৰ এজন বিখ্যাত জনপ্ৰিয় শিল্পী তথা সুকণ্ঠ মানুহক জানি শুনি বিপদজনকভাৱে মৃত্যুমুখলৈ ঠেলি দিলে তেওঁৰেই একাংশ ঘনিষ্ঠই এইটো জানি শুনি কৰা এটা গুৰুতৰ অপৰাধ এই অপৰাধৰ সন্দেহযুক্তসকলক বিচাৰি আৰক্ষীয়ে দেশৰ বিভিন্ন ঠাইত ৰেড সাৰ্চ অপাৰেশ্যন চলাই বা আধুনিক প্ৰযুক্তিৰ সহায়ত তেওঁলোকক আইনৰ আওতালৈ ইতিমধ্যে আনিব লাগিছিল কিন্তু তাৰ সলনি সাধাৰণ অপৰাধৰ অপৰাধীৰ দৰে তেওঁলোকক নোটিছ জাৰি কৰিছে ইতিমধ্যে দেশৰ ভিতৰত পলাতক হৈ থকা সন্দেহযুক্তৰ বাবে LOC লকআউট কাৰিকুলাৰ শীঘ্ৰে জাৰি কৰিব লাগিছিল নহলে তেওঁলোক দেশ এৰি পলাই যোৱাৰ সম্ভাৱনা থাকে যদি বিদেশত আছে তেওঁলোকৰ বিৰুদ্ধে ৰেড কৰ্নাৰ নোটিছ জাৰি কৰি হলেও তেওঁলোকক আইনৰ আওতালৈ আনক তদন্ত ক্ষিপ্ৰতৰ কৰক জাষ্টিছ ফৰ জুবিন এইদৰে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ সন্দৰ্ভত সামাজিক মাধ্যমত পোষ্ট অৱসৰপ্ৰাপ্ত IPS বিষয়াগৰাকীৰ অন্য এটা খবৰ শ্যাম কানু মহন্তৰ কি বক্তব্যৰ সৈতে মিল নাই সঞ্জীৱ নাৰায়ণৰ বক্তব্যৰ দুয়োগৰাকী ব্যক্তিৰ বক্তব্যৰ অমিলৰ আঁৰত গভীৰ ৰহস্য লুকাই থকাৰ সন্দেহ সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত গুৰুতৰ অভিযোগ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ কাৰ্যসূচী চলাই নিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে শ্যাম কানু মহন্ত আৰু সঞ্জীৱ নাৰায়ণৰ বক্তব্যৰ কোনো ধৰণৰ মিল নাই বুলি মন্তব্য সংগঠনটোৰ সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ফালৰ পৰা পৰৱৰ্তী খবৰ পাঞ্জাবাৰীৰ জামে মছজিদত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি ইছলাম সমাজৰ জুবিন গাৰ্গৰ দোষীক গ্ৰেপ্তাৰ কৰাৰ দাবী জুম্মা নামাজৰ পাছতেই যোৱাকালি ইছলামধৰ্মী ৰাইজে একত্ৰিত হৈ পালন কৰিলে মৌন ব্ৰত মহান শিল্পী সকলোৰে হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে এতিয়া মুছলমান সমাজৰ দুৱা দেখিবলৈ পোৱা গৈছে যোৱাকালি শুক্ৰবাৰ আছিল আৰু পবিত্ৰ জুম্মা আছিল মুছলমান লোকৰ বাবে জুম্মা নামাজৰ পিছতেই মুছলমান সমাজে জুবিন গাৰ্গৰ বাবে কৰিছে দুৱা মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই এই স্লোগান দিছিল জুবিন গাৰ্গে আৰু তাৰেই উদাহৰণ যোৱাকালি দেখিবলৈ পোৱা গ'ল ইছলাম ধৰ্মাৱলম্বী লোকসকল একত্ৰিত হৈ জুবিন গাৰ্গৰ বাবে কৰিলে দুৱা মৌন ব্ৰত পালন কৰিলে ইছলাম ধৰ্মাৱলম্বী লোকে পাঞ্জাবাৰীৰ জামে মছজিদতো দেখিবলৈ পোৱা গ'ল সেই দৃশ্য অন্য এটা খবৰ ইয়াত কোনেও ভঙা নাই মিছা কেছ জাপি দি ছোৱালীকো মাৰিছে ৰাস্তাৰে যোৱা মানুহকো উঠাই আনিছে আৰক্ষীৰ জিম্মাৰ পৰা ওলাই আহি এইদৰে মন্তব্য কৰিছিল অজয় ফুকনে আৰু এই মন্তব্য কৰাৰ পিছতেই পুনৰবাৰ গ্ৰেপ্তাৰ কৰা হৈছিল অজয় ফুকনে কৈছে কোনেও একো ভঙা নাছিল কোনেও অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা নাছিল আৰক্ষীয়ে যাকেই পাইছে তাকেই উঠাই আনি গ্ৰেপ্তাৰ কৰিছে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত প্ৰতিবাদ কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা কণ্ঠশিল্পী অজয় ফুকনৰ এই বিস্ফোৰক মন্তব্য
পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ নিশিতা শেখৰ অমিত প্ৰভালৈ দিনৰ 11 বজাৰ সময়সীমা CIDৰ ফালৰ পৰা নোটিছ জাৰি কৰা হৈছে এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে আজি উপস্থিত হ'ব লাগিব CIDৰ অফিচত নিশিতা গোস্বামী শেখৰ গোস্বামীক SITত হাজিৰ হোৱাৰ নিৰ্দেশ আজি শনিবাৰ দিনৰ 11 বজাৰ ভিতৰত হাজিৰ হ'ব লাগিব দুয়ো জুবিন গাৰ্গৰ লগত যোৱা শিল্পী অমিত প্ৰভা মহন্তলৈও SIT জাননী নিশিতা শেখৰৰ লগতে অমিত প্ৰভাক জেৰা চলাব SITয়ে সিংগাপুৰৰ অনুষ্ঠান সম্পৰ্কত জেৰাৰ সন্মুখীন হ'ব তিনিও SITৰ ফালৰ পৰা এই জাননী জাৰি কৰা হৈছে পৰৱৰ্তী খবৰ ভিক্টৰ দাসক পুনৰ গ্ৰেপ্তাৰ কৰাৰ পিছত সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ এয়া হ'ল আজিৰ অসম হিমন্ত বিশ্ব শৰ্মাৰ অসম কালি জুবিনদাৰ মৃত্যুৰ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ ঘৰত প্ৰতিবাদ কৰিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা ভাই ভিক্টৰ দাসে আজি CJM কোৰ্টত জামিন পালে জামিন পোৱাৰ পাছত ৰাতি 10 মান বজাত পুলিচে কোৰ্টত সোমাই ভিক্টৰ দাসক চুচৰাই আনিছিল আদালত চৌহদত পুত্ৰক বচাবলৈ মাকে পুলিচক কেনেকৈ বাধা দিছে চাওক পুলিচে কি কৈছে ভালদৰে শুনক কান্দি কান্দি মাতৃ আৰু পুত্ৰই পুনৰ গ্ৰেপ্তাৰৰ পৰা ৰেহাই বিচাৰিছে এয়াই অসমৰ জনগণৰ প্ৰকৃত অৱস্থা গণতন্ত্ৰ এতিয়া অসমত কাগজৰ শব্দ দৃশ্য দেখি মোৰ কান্দোন ওলাই গৈছে ন্যায় বিচাৰি মাত মতা মাতৃ পুত্ৰৰ অৱস্থাই আজি অসমৰ আচল অৱস্থা ইয়া হিমন্ত বিশ্ব শৰ্মাৰ শাসন ইয়া হিটলাৰৰ শাসন ন্যায় আজিৰ অসমত কতো নাই জাকক ৰাইজ জাকক এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে দিবলৈ আন এটা ব্ৰেকিং নিউজ যোৱাকালি ভোট গণনাৰ মাজতে BTCত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল যোৱা নিশা আৰক্ষীয়ে কৰিছিল লাঠি চাৰ্জ ভোট গণনাৰ মাজতে BTCত উত্তপ্ত পৰিস্থিতি হিংসাত্মক ঘটনা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত পুলিচৰ লাঠি চাৰ্জ বিজেপিৰ মন্ত্ৰী নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত প্ৰৱেশৰ পাছতেই এই প্ৰতিবাদ BPF কৰ্মীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ যোৱা নিশা মন্ত্ৰী অশোক সিংখল ৰিকেশ আগৰৱালাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ কাৰ্যালয়ত প্ৰৱেশ কৰিছিল দুয়োগৰাকী মন্ত্ৰীয়ে বিজেপিক গৌবেগ ধ্বনিৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে BPF কৰ্মীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠি চাৰ্জ কৰিবলগীয়া হৈছিল গোসাইগাঁও জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত অপ্ৰীতিকৰ পৰিস্থিতি ঘটনাস্থলীৰ পৰা পলায়ন মন্ত্ৰী অশোক সিংখল ৰিতেশ আৰু ভোট গণনাৰ মাজতে যোৱা নিশা BTCতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত পুলিচৰ লাঠি চাৰ্জ দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ জনজাতিকৰণৰ দাবীত মটকসকলৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী ডিব্ৰুগড় ইক্ৰাতলিৰ পৰা লাখোৱাললৈ জোৰ সমদল মটকসকলৰ প্ৰায় 20,000 লোকৰ অংশগ্ৰহণ এই প্ৰতিবাদী সমদলত চৰকাৰে দিয়া আলোচনাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ পুনৰবাৰ আৰম্ভ হৈ গৈছে মটকসকলৰ এই প্ৰতিবাদ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীতো হৈছিল প্ৰতিবাদ জনজাতিকৰণৰ দাবীত মটকসকলৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী ডিব্ৰুগড়ত যোৱা নিশা 1,000 2,000 নহয় 20,000 মটকে কৰিছে প্ৰতিবাদ